হেল্ল' এভৰিৱান ষ্টাডি ইনচাইটৰ ইউটিউব চেনেললৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি আমাৰ যোনটো মেথছৰ PYQ চলিউশ্যনৰ ছিৰিজ চলাই আছোঁ তাৰে ৩ নম্বৰ ক্লাছ আশা কৰোঁ এই গোটেই ছিৰিজটোৰ পৰা তোমালোকৰ ভালেখিনি সহায় হৈছে তোমালোকৰ এক্সামিনেশ্যন প্ৰিপেৰেশ্যনত এই গোটেইখিনি কুৱেশ্যনছ আছাম পুলিচ আছাম ফৰেষ্ট আৰু ADREত অহা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয় আৰু আপকামিং যিখিনি আমাৰ এক্সামিনেশ্যনছ আছে তাৰ কাৰণে আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন সেইখিনিত ভালেখিনিও এই কুৱেশ্যনৰ চলিউশ্যনছখিনিয়ে সহায় কৰিব লগতে এই গোটেই ছিৰিজটোত আপোনালোকে পাবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আৰু তাৰ লগতে বেল আইকনটো টিপি থৈ দিব যাতে এটাও ভিডিঅ' আপোনালোকে ইয়াৰ পৰা মিছ নকৰে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত অলপমান মোৰ বিষয়ে আপোনালোকক কওঁ মই হ'লোঁ উৎপল ছাৰ আপোনালোকৰ নতুন এডুকেটৰ এই গোটেই প্লেটফৰ্মটোত ষ্টাডি ইনচাইডৰ আশা কৰোঁ এই গোটেই ছিৰিজটোত আপোনালোকৰ যিমানখিনি মেথছৰ ৰিলেটেড ডাউটছ আছে আৰু PYQৰ সকলোখিনি যিখিনি চিলেবাছ অৰিয়েণ্টেড আমাৰ টপিকছখিনি আছে আপোনালোকৰ লগত গোটেইখিনি ডিছকাছ কৰিম আৰু তাৰ লগতে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে ৰিগাৰ্ডিং এই ক্লাছেছখিনি কৰি কেনেকুৱা লাগিছে বা আপকামিং টপিকছ কেনেকুৱা আপোনালোকে বিচাৰে এই গোটেই ছিৰিজটোত ঠিক আছে চ' আজিৰ ক্লাছটো ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে ল'ম এটা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন ৰাইট চ' এই চিম্প্লিফিকেশ্যনৰ কুৱেশ্যনত আমাৰ যিখিনি কুৱেশ্যন কৰা যোনটো পদ্ধতি সেইটোত দুটা এটা আমাৰ ইন জেনেৰেল বেছিক যিখিনি অংকৰ আমাৰ নলেজ সেইখিনি ব্যৱহাৰ কৰি কিনে আমাৰ কৰা যায় ঠিক আছে এই কুৱেশ্যনটো কৰোঁতে আমি বটমাছ যোনটো ৰুল সেই ৰুলটো ব্যৱহাৰ কৰিম বটমাছ ৰুলত থুলমূলভাৱে যদি মই ক'ব যাওঁ তেতিয়া আমি ডিভিজন আৰু মাল্টিপ্লিকেশ্যন আগত কৰোঁ এজ কম্পেয়াৰ্ড টু এডিশ্যন বা ছাবষ্ট্ৰেকশ্যন অ'কে চ' আমি হৰণ আৰু পূৰণ আগত কৰোঁ আমাৰ পজিটিভ এডিশ্যন বা ছাবষ্ট্ৰেকশ্যনতকৈ আগত ঠিক আছে চ' এই কুৱেশ্যনটো কৰোঁতে অলপমান আপোনালোকে ধ্যান দিব সকলোতকৈ আগত আমি এইখিনি ছল্ভ কৰিম ওপৰৰ ফালে নিউমেৰেটৰৰ ফালত আৰু ডিনমিনেটৰৰ ফালত আমি এইখিনি আগত ছল্ভ কৰিম ঠিক আছে চ' এই কুৱেশ্যনটো আমি ইয়াতে ছল্ভ কৰোঁ ৰাইট চ' আপোনালোকে মন কৰিব যে 3 + 4 ডিভাইডেড বাই 2 ইনটু 3 ডিভাইডেড বাই ইয়াতে 4 + 3 multiplied by 2 divided by 3 right so এই কুৱেশ্যনটো যেতিয়া আমি কৰিম ইয়াতে আপোনালোকে মন কৰিব যে 3 প্লাছটো আগত নকৰি আমি এইখিনি আগত কৰি ল'ব ট্ৰাই কৰিম ঠিক আছে চ' এইখিনি আগত কৰিবৰ কাৰণে 3 + 4 divided by 2 multiplied by 3 খুব এনেকৈ আমি ছল্ভ কৰিম তাৰ লগতে 4 + 3 multiplied by 2 divided by 3 অ'কে চ' ইয়াতে আপোনালোকে মন কৰিব এই গোটেই ডিভিজনটোত ইয়াতে 2 ৰৈ গ'ল আৰু এই 3 ইয়াতে কেঞ্চেল হৈ গ'ল ডেট মিনছ 3 + 2 পূৰণ 3 ইয়াতে কিমান আহিলে আমাৰ 6 আহিলে আৰু ইয়াৰ পৰা আমাৰ কি আহিল 4 লগত অকল 2হে যোগ হ'ব ঠিক আছে তেতিয়াহ'লে আমাৰ কিমান আহিল 9/6 চ' 9 ডিভাইডেড বাই 6 আমাৰ ফাইনেল ওলালে যদি আমি এইখিনি 3ৰে হৰণ কৰোঁ এইটো 3বাৰ গ'ল সেইটো 2বাৰ গ'ল মানে 3/2 ওলাল আমাৰ ফাইনেল এনচাৰ আই বিলিভ আপোনালোকে গম পালে এই কুৱেশ্যনটোত আমি চিম্প্লিফিকেশ্যনত কেনেকৈ ডিভিজন আৰু মাল্টিপ্লিকেশ্যন আগত কৰিলোঁ আৰু এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যন বা এটা যোগ আৰু বিয়োগ আমি পিছত কৰিলোঁ অ'কে দিজ আৰ ডান লেট এণ্ড দিজ আৰ ডান ফাৰ্ষ্ট এইটোৱে হ'ল বেছিক যোনটো আমাৰ মেথামেটিক্সৰ বা বদমাছৰ যোনটো ৰুল চ' তেতিয়াহ'লে আমাৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন চি 3/2 হ'ব আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনলৈকে এতিয়া আগবাঢ়োঁ চ' আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে দ্য ফ'ৰ্থ প্ৰপৰ্চনেল টু 5, 8, 15 ইজ 5, 8 আৰু 15 চতুৰ্থ সমানুপাতিক সংখ্যা কিমান হ'ব বুলি সুধিছে প্ৰপৰ্চন শব্দটো বা সমানুপাতিক এই গোটেই শব্দটোৰ অৰ্থটো আমি প্ৰথমতে বুজি পোৱাটো বেছি উচিত এইটোত যদি আমি এনেকৈ 3টা বা 4টা সংখ্যা যদি ল'লোঁ ছাপ'জ A, B, C আৰু D এই গোটেই ছিষ্টেমটোত আমি A/B ইজ ইকুৱেল টু C/D চ' এক যদি আমি বিৰে হৰণ কৰোঁ আৰু ইফালে C যদি আমি ডিৰে হৰণ কৰোঁ তেতিয়া আমি সমান ইয়াতে ভেলিউ ওলাই অহা দেখা পাম অ'কে চ' এই বস্তুটোকে আমি ইয়াতে কি বুলি ক'ম ইয়াতে ৰেচিঅ' বা প্ৰপৰ্চনৰ এটা
মানক বুলি ক'ম ঠিক আছে চ' আপোনালোকে আই বিলিভ এই কুৱেশ্যনটো বুজি পাব আমি কেনেকৈ কৰিম ঠিক আছে চ' ইয়াতে চাব যে যদি আমি প্ৰপৰ্শ্যনত ইয়াতে বহাওঁ এই গোটেই কুৱেশ্যনটো তেতিয়াহ'লে কি হ'ব 5 divided by 8 is equal to 15 divided by let's suppose say next যোনটো সংখ্যা আহিব আমি এইটো x বুলি ধৰি ল'লো ঠিক আছে চ' this is divided by x চ' তাৰপিছত আপোনালোকে মন কৰিব এই গোটেই কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰোঁ এতিয়া xটো ইফালে গ'লে ইয়াৰ লগত পূৰণ হৈ যাব 8টো ইফালে গ'লে ইয়াৰ লগত পূৰণ হৈ যাব ঠিক আছে চ' তেতিয়াহ'লে মন কৰিব 5x is equal to 15 into 8 চ' খুব এনেকুৱা হ'বগৈ এতিয়া আমি দুয়োফালে 5ৰে হৰণ কৰিম বা এই 5টো ইফালে গুচি এইটো হৰণ হৈ যাব চ' x equal to 15 multiplied by 8 divided by 5 চ' 5ৰে যদি আমি 15 হৰণ কৰোঁ তেতিয়া কিমান ৰ'বগৈ 3 ৰ'বগৈ অ'কে চ' 3 পূৰণ 8 আমি কিমান পাম পাই 24 বা 24 is the correct answer চ' আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰিলোঁ বা এই কুৱেশ্যনটোত আমি প্ৰপৰ্শ্যনৰ যোনটো এই ছিষ্টেম বা এই ফৰ্মেটটো কেনেকৈ কুৱেশ্যনত এচিভ কৰিলোঁ ঠিক আছে কেনেকৈ এই অংকটো আমি পাতিলোঁ যাতে ইজিলি আমাৰ এই কুৱেশ্যনটো হৈ যায় আৰু তাৰ লগতে আপোনালোকে এই কুৱেশ্যনটো কৰোঁতে এনেকৈ ভেৰিয়েবলছখিনি ল'ব পাৰে ৰাইট সেই নম্বৰটো কিবা এটা সংখ্যা বা এলফাবেট হিচাপে ধৰি ল'ব পাৰে তেতিয়া কুৱেশ্যনটো কৰাত ইজি হৈ পৰে চ' অপশ্যন বিটো হৈছে আমাৰ কাৰেক্ট এনচাৰ 24 বা 24 ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈকে এতিয়া আগবাঢ়োঁ চ' নেক্সট কুৱেশ্যনটোত সুধিছে A boy moves from his house to school at the speed of 20 km/h এজন ল'ৰাই ইয়াতে নিজৰ ঘৰৰ পৰা বিদ্যালয়লৈকে প্ৰায় 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈছিলে আৰু উভতি আহোঁতে প্ৰায় 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আহে ৰাইট এণ্ড ৰিটাৰ্ণছ বেক এট দ্য স্পীড অফ 30 km/h ফাইণ্ড হিজ এভাৰেজ স্পীড ডিউৰিং হিজ জাৰ্ণি এই গোটেই যাত্ৰাটোত তেওঁৰ গড় বেগ কিমান আছিলে বা এভাৰেজ যোনটো গতিবেগ সেইটো কিমান আছিলে বুলি সোধা হৈছে এই কুৱেশ্যনটো কৰাৰ আগত আমি এটা বস্তুটো জানি লোৱাটো উচিত যে এভাৰেজ স্পীড বা গড় যোনটো গতিবেগ সেইটো উলিয়াবৰ কাৰণে আমি ফৰ্মুলা কোনটো ব্যৱহাৰ কৰোঁ ৰাইট এই গোটেই কুৱেশ্যনটো যোৱা বছৰ SIUBত অহা প্ৰশ্ন হয় যোনটো নেকি 2025ৰ আৰম্ভণিতে হৈছিলে পৰীক্ষাটো আপোনালোকে চাগে জানে যে এভাৰেজ স্পীড ওলোৱাৰ যোনটো ফৰ্মুলা সেইটো হৈছে কি আমাৰ টোটেল যোনটো ডিষ্টেঞ্চ মুঠ যিমানখিনি দূৰত্ব সেইটো যেতিয়া আমি হৰণ কৰিম মুঠ যিমানখিনি আমাৰ সময় লাগিছে ডিভাইডেড বাই টোটেল টাইম তেতিয়া আমি কি পাওঁ আমাৰ এভাৰেজ স্পীড বা আমাৰ গড় গতিবেগটো আমি ইয়াতে পাওঁ ৰাইট আই বিলিভ আপোনালোকে বুজি পালে কোনটো ফৰ্মুলা আমি ইয়াতে ব্যৱহাৰ কৰিম এতিয়া আপোনালোকে এটা বস্তু মন কৰিব এই গোটেই প্ৰশ্নটোত আমাৰ মুঠ যিখিনি দূৰত্ব বা টোটেল যোনটো ডিষ্টেঞ্চ সেইটো ইয়াতে দিয়া হোৱা নাই ৰাইট এইটো দিয়া হোৱা নাই অ'কে চ' ফৰ্মুলা মতে আমি টোটেল ডিষ্টেঞ্চ লাগিব তেতিয়া আমি কি কৰিম ইয়াতে আমি এই গোটেই চিটুৱেশ্যনটো বুজি পাব ট্ৰাই কৰিম প্ৰথমতে ৰাইট যে এজন ল'ৰাই লেটছ ছাপ'জ এইটো পইণ্টত সেই ল'ৰাজনৰ ঘৰ আছিলে আৰু সেই ল'ৰাজন ইয়াতে গ'ল স্কুললৈকে স্কুলৰ পৰা আকৌ কি কৰিলে তেওঁ ঘূৰি আহিলে ঘৰলৈকে ঠিক আছে প্ৰথম যাওঁতে কিমান স্পীডত গৈছিলে প্ৰায় 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু আহোঁতে কিমান স্পীডত আহিলে প্ৰায় 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত চ' আমি ধৰি লওঁ যে যাওঁতে তেওঁ যিখিনি দূৰত্ব গ'ল সেইখিনি প্ৰায় x আছিলে বুলি কিনে আৰু আহোঁতে যিখিনি দূৰত্ব আহিলে তেওঁ ঘৰলৈকে ঘূৰি সেইখিনিও আমি x বুলি ধৰিম যিটো সমান ডিষ্টেঞ্চ ঠিক আছে আই বিলিভ আপোনালোকে বুজি পাইছে এতিয়া হ'ব কিমান টোটেল যোনটো ডিষ্টেঞ্চ হ'ল অহা যোৱা কৰোঁতে যাওঁতে কিমান ডিষ্টেঞ্চ আছিলে প্ৰায় x আৰু আহোঁতে আকৌ x দুটা যোগ হ'বগৈ তেতিয়াহ'লে কিমান হ'ল টোটেল ডিষ্টেঞ্চ বা টোটেল মুঠ যোনটো দূৰত্ব সেইটো হ'ল আমাৰ টুৱাইচ x বুলি ধৰি ল'লোঁ ঠিক আছে এতিয়া আমি কি উলিয়াব লাগে টোটেল সময়খিনি তাৰ কাৰণে কি কৰিব লাগিব আমি যাওঁতে কিমানখিনি সময় লাগিলে যাওঁতে কিমানখিনি সময় লাগিবৰ কাৰণে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড অ'কে দূৰত্বক যেতিয়া আমি গতিবেগেৰে হৰণ কৰোঁ তেতিয়া আমি ইয়াতে সময়ৰ পৰিমাণটো পাই যাম ঠিক আছে আই বিলিভ আপোনালোকে বুজি পাইছে চ' প্ৰথম যোনটো সময় ঘৰৰ পৰা স্কুললৈকে যাওঁতে তেওঁ ইয়াতে কিমানখিনি সময় লাগিব যিহেতু দূৰত্ব আছে আমাৰ x হৰণ কৰিম কিহেৰে আমি 20 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে ঠিক আছে এইটো হৈছে আমাৰ প্ৰথম সময়খিনি আৰু দ্বিতীয় সময় কিমান লাগিব আমি দূৰত্ব হৰণ কিমানেৰে কৰিম 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে ৰাইট এতিয়া টোটেল সময় আমাৰ তাত কিমান হ'ব প্ৰায় তোমালোকৰ x বাই 20 প্লাছ x বাই 30 এইটো হৈছে আমাৰ টোটেল সময়
ওকে, এইটো হ'ল আমাৰ টোটেল ডিষ্টেঞ্চ, এইটো হ'ল আমাৰ টোটেল সময়। ঠিক আছে, চ' আপোনালোকে ইয়াতে মন কৰিব এই কুৱেশ্যনটো আমি এতিয়া কি কৰিম, এভাৰেজ যেতিয়া আমি স্পীড উলিয়াব লাগে তেতিয়া আমাৰ টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম, চ' টোটেল ডিষ্টেঞ্চ আমাৰ কিমান হ'ল টুৱাইছ এক্স, হৰণ আমি কিমান কৰিম টোটেল সময়, ডেট মিনছ এক্স বাই 30 প্লাছ এক্স বাই 20। অ'কে ৰাইট, এতিয়া আপোনালোকে মন কৰিব এই এক্স 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 আমি এতিয়া কেঞ্চেল কৰি দিম। তাৰপিছত কি ৰ'বগৈ, 2 ওপৰত ৰ'বগৈ, ইয়াৰে যদি আমি LCM লওঁ ইয়াৰ LCM কিমান হ'ব, প্ৰায় 60 হ'বগৈ। ঠিক আছে, ইয়াক আমি 2ৰে পূৰণ কৰিম, ইয়াক আমি 3ৰে পূৰণ কৰিম, আৰু 60 LCM হ'ব, 60টো আমাৰ ওপৰত উঠি যাবগৈ, ডেট মিনছ 2 পূৰণ 60 হৰণ আমাৰ কিমান হ'ব, 5ৰে হৰণ কৰিম, 2 3 5, ৰাইট। এতিয়া আমি কি কৰিম, 60ক 5ৰে হৰণ কৰিম, ইয়াতে আহিলে 12 আৰু ইয়াতে আহিলে আমাৰ কি 2 পূৰণ 12 আমাৰ 24 আহি গ'ল। চ' 24 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈছে আমাৰ কি এভাৰেজ স্পীড বা গড় গতিবেগ এই গোটেই প্ৰশ্নটোৰ উত্তৰ। ঠিক আছে, চ' অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ। চ' 24 কিলোমিটাৰ পাৰ আৱাৰ বা 24 কিলোমিটাৰ প্ৰতি ঘণ্টা। আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰিলোঁ, বা আমি কোনখিনিত ভেৰিয়েবলছখিনি লওঁ যে ইমানখিনি ডিষ্টেঞ্চ বা দূৰত্ব আমি ধৰি ল'লোঁ এক্স হিচাপত। এনেকুৱা কুৱেশ্যনবিলাক কৰিবৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট কি, সেইটো হৈছে আমি প্ৰেক্টিছ কৰাটো ভালেই সংখ্যক কুৱেশ্যন। ঠিক আছে, চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো সুধিছে, এ মেন কাভাৰ্ছ 3/5 অফ দ্য টোটেল জাৰ্ণি বাই ৰেল। চ' 5 ভাগৰ 3 ভাগ যিখিনি তেওঁৰ যাত্ৰা আছিলে সেইখিনি ইয়াতে ৰেলেৰে তেওঁ কাভাৰ কৰিলে। আই বিলিভ আপোনালোকে বুজি পাইছে। তাৰপিছত এই গোটেই জাৰ্ণিটোত ক'লে যে 20 ভাগৰ 7 ভাগ তেওঁ ইয়াতে বাছেৰে গ'ল, আৰু যিখিনি 6.5 কিলোমিটাৰ বাকী ৰ'ল এই গোটেই জাৰ্ণিটোৰ সেইখিনি তেওঁ ইয়াতে কাভাৰ কৰিলে ফুট বা খোজকাঢ়ি তেওঁ গ'ল, ৰাইট। মুঠ দূৰত্ব তেওঁৰ এই গোটেই যাত্ৰাৰ কিমান আছিলে বুলি এই কুৱেশ্যনটোত সোধা হৈছে। আই বিলিভ আপোনালোকে কুৱেশ্যনটো বুজি পাইছে, ৰাইট। চ' ইয়াতে কি কৰিলে, তেওঁ অলপমান ইয়াতে ট্ৰেইনেৰে গ'ল, ৰাইট। বাকীখিনি আপোনালোকৰ লেটছ ছাপ'জ বাছেৰে গ'ল, তাৰপিছত যিখিনি ৰ'ল তেওঁ কি কৰিলে ইয়াতে ফুট বা খোজকাঢ়ি কিনে গ'ল। এতিয়া এই টোটেল যিখিনি আমাৰ যাত্ৰাৰ তেওঁৰ দূৰত্ব আছিলে মুঠ, সেইখিনি আমাৰ কি হয়, ইয়াতে এই কুৱেশ্যনটোত আমাৰ উলিয়াব দিছে। চ' আমি এই কুৱেশ্যনটো এতিয়া কৰি চাম। ঠিক আছে, চ' আমাৰ এই কুৱেশ্যনটো কৰোঁতে আমাৰ মূল যোনটো দায়িত্ব হ'ব এইটো হৈছে যে 6.5 কিলোমিটাৰ এই গোটেই যাত্ৰাটোৰ কিমানখিনি শতাংশ বা কিমানখিনি ভাগ হয় সেই বস্তুটো আমি উলিয়াব লাগিব। যাৰ কাৰণে নেকি কি তেওঁলোকে বাছত কিমান গ'ল আৰু ট্ৰেইনত কিমানখিনি দূৰত্ব গ'ল, এই গোটেই যাত্ৰাটোৰ কিমানখিনি ভাগ গ'ল সেই বস্তুটো উলিওৱাটো উচিত। ঠিক আছে, চ' আপোনালোকে চাব এই কুৱেশ্যনটো আমি কেনেকৈ কৰোঁ। চ' ইয়াতে আপোনালোকে চাব যে বাছ প্লাছ ট্ৰেইনত তেওঁ কিমানখিনি দূৰত্ব গ'ল যদি আমি উলিয়াব লাগে, তেতিয়াহ'লে আমি কি কৰিম, ইয়াতে 3/5 প্লাছ 7/20 আমি উলিয়াই ল'ম। ঠিক আছে, ফ্ৰেকশ্যনটো আমি এটা লেভেলত ইয়াতে লৈ আহিম। এতিয়া আপোনালোকে চাব ডিনমিনেটৰ 5 আছে, ইয়াতে 20 আছে, LCM কিমান হ'ব, 20 হ'ব, হয়নে নহয়। তেতিয়া আমি কি কৰিম, 3ক 4ৰে পূৰণ কৰিম, ৰাইট। তাৰ লগতে প্লাছ 7কো কি কৰিম আমি ইয়াতে তেনেকৈ ৰাখিম। ঠিক আছে, যিহেতু 20 ইয়াতে তলতে আছে, চ' তলত 20 আহি গ'ল, 7 ইয়াতে 3 4 গুণ কিমান হ'ব, 12 প্লাছ 7 ডিভাইডেড বাই 20, আৰু ইয়াতে কিমান হ'ল 19 ডিভাইডেড বাই 20, মানে 20 ভাগৰ 19 ভাগ যিখিনি এই যাত্ৰাটো আছিলে, আপোনালোকে বুজি পাব ট্ৰাই কৰিব যে 20 ভাগৰ 19 ভাগ ইয়াতে কি কৰিছিলে তেওঁলোকে, সেই মানুহজনে বাছ আৰু ট্ৰেইনত এই দূৰত্বখিনি কাভাৰ কৰিছিলে, আৰু 1 ভাগ যিখিনি ৰৈছিলে, যিখিনি নেকি আমাৰ 6.5 কিলোমিটাৰ হয়, সেইখিনি তেওঁ কিহত গৈছিলে, খোজ কাঢ়িছিলে। অ'কে, ডেট মিনছ কি হ'ব, আমাৰ 20 ভাগৰ 1 ভাগ যদি ইয়াতে 6.5 কিলোমিটাৰ, তেতিয়াহ'লে টোটেল ডিষ্টেঞ্চ কিমান হ'ব আমাৰ, এই 6.5 ইনটু 20 কৰিব লাগিব। অ'কে, যিহেতু 20 ভাগৰ 1 ভাগ আমাৰ 6.5 কিলোমিটাৰ, টোটেল 20 ভাগ আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব, 6.5ক ইয়াতে 20ৰে পূৰণ কৰিব লাগিব, ৰাইট। তাৰে এনচাৰ কিমান ওলাই আহিব, ৰাইট। 10ৰে পূৰণ কৰিলে আমি কিমান পাম, 65 পাম, 65ক 2ৰে পূৰণ কৰিলে আমি কিমান পাম, 130 পাই যাম। ঠিক আছে, চ' 130 ইজ দি কাৰেক্ট আনচাৰ, 130 কিলোমিটাৰ্ছ।
অ'কে, চ' 130 কিলোমিটাৰ হৈছে আমাৰ এই কুৱেশ্যনটোৰ সঠিক আনচাৰ। চ' অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ। আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰিলোঁ, কিমানখিনি ডিষ্টেঞ্চলৈকে আমি গ'লোঁ, কেনেকৈ আমি এই কুৱেশ্যনটো বনালোঁ, আৰু কেনেকৈ আমি এটা এনালাইচিছ কৰিলোঁ যে কিমানখিনি ফ্ৰেকশ্যন বা কিমানখিনি ভাগ ইয়াতে তেওঁলোকে বাছ আৰু ট্ৰেইনেৰে গৈছিলে বুলি। আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনখিনি আমি কেনেকৈ কৰি আছোঁ, বা আপোনালোকৰ যদি বুজাত কিবা দিগদাৰ হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। ঠিক আছে, চ' তাৰ লগতে আমাৰ যোনটো আছাম পুলিচৰ ক্ৰেছ কৰ্চ ফেব্ৰুৱাৰী মান্থৰ পৰা যিখিনি আমাৰ ৰেকৰ্ডেড আৰু লাইভ ক্লাছেছ আৰম্ভ হ'ব, সেই ক্ৰেছ কৰ্চ আপোনালোকে জইন কৰিব পাৰে, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। তাতে গৈ কিনে এই কৰ্চেছখিনি আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে আৰু তাৰ লগতে কৰ্চেছখিনি জইন কৰিব পাৰে। ইয়াৰ লগতে আমাৰ ADRE 3.0 বেটছৰ ক্লাছেছ যিহেতু চলি আছে, চ' তাৰে ক্লাছখিনিও আপোনালোকে জইন কৰিব পাৰে, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। অ'কে, ইয়াৰ লগতে আমাৰ GT PGT টেটৰ ক্লাছো চলি আছে। ইয়াৰ এইখিনি গোটেইখিনি আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে আমাৰ যোনটো অফিচিয়েল এপ, যোনটো নেকি প্লে ষ্ট'ৰত এভেইলেবল আছে, তাতে গৈ কিনে ডাউনলোড কৰি আপোনালোকে এই কৰ্চেছখিনি এক্সপ্ল'ৰ কৰিব পাৰে বা তাৰ পৰা আপোনালোকে কিনিব পাৰে। ঠিক আছে, চ' আমাৰ ক্লাছটোত আমি আগবাঢ়োঁ এতিয়া, ৰাইট। চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাম, য'ত নেকি সুধিছে যে ফাইণ্ড দ্য হায়েষ্ট কমন ফেক্টৰ অফ 36 এণ্ড 84। 37 আৰু 84ৰ সৰ্বাধিক সাধাৰণ গুণনীয়ক বা HCF ইয়াতে উলিয়াব কৈছে, ৰাইট। এই কুৱেশ্যনটো কৰাৰ আমাৰ দুটা পদ্ধতি আছে। চ' প্ৰথম পদ্ধতিটো আপোনালোকৰ আগত মই ইয়াতে দাঙি ধৰিম, য'ত নেকি আমি হৰণ কৰি কিনে এই কুৱেশ্যনটো আমি কৰোঁ বা ডিভিজন কৰি কিনে কৰা হয়, ৰাইট। এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি কৰিম, খুব এনেকুৱা প্লেটফৰ্মত আমি হৰণ কৰিম য'ত নেকি 37 আৰু 84 ইয়াতে ল'ম। ঠিক আছে, প্ৰথমতে আমি কি কৰিম, প্ৰাইম নম্বৰ সকলোতকৈ সৰু প্ৰাইম নম্বৰটো আনি ল'ম, সেইটো হৈছে কি 2। 2ৰে হৰণ কৰিলে কিমান পাম, 37ক 18 পাম। 84ক যদি 2ৰে হৰণ কৰোঁ আমি প্ৰায় 42 বা 42 পাম। ঠিক আছে, তাৰপিছত আকৌ আমি 2ৰে হৰণ কৰিম। এতিয়া 18ক যদি আমি 2ৰে হৰণ কৰোঁ 2ৰে যদি হৰণ কৰোঁ 9 পাম। 42ক যদি 2ৰে হৰণ কৰোঁ ইয়াতে 21 পাম, ৰাইট। এতিয়া আপোনালোকে চাব এই বস্তুটো যে 9 আৰু 21 দুটাই এটা আমাৰ 3ৰে হৰণ যায়, আমি দেখিলে জানো, ৰাইট। এতিয়া আমি 3ৰে হৰণ কৰিম। 3ৰে হৰণ কৰিলে আমি কিমান আহিল, 9, ইয়াতে 3ৰে হৰণ কৰিলে 3 আহিল, ইয়াৰ পিছত 7 আহিল। চ' এই দুটা আপোনালোকে চাব আমাৰ প্ৰাইম নম্বৰ আহি গ'ল। ডেট মিনছ আমাৰ হৰণ ইয়াতে সমাপ্ত। ইয়াতে চাব কিমান আহিল, 2, 2, 3, মানে 2 পূৰণ 2 পূৰণ 3, ৰাইট। তেতিয়াহ'লে কিমান, 2 2 4, 4 2 12। চ' 12 হ'ব আমাৰ কি এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। ঠিক আছে, চ' অপশ্যন চি 12 ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন। এতিয়া এই কুৱেশ্যনটো আমি এনেকৈ কৰিলেতো চিধা চিধি ৰাস্তা আছিলে, কাৰণ এই সংখ্যাকেইটা আমাৰ সৰু সৰু আছিল। সেইকাৰণে এই যোনটো আমাৰ প্ৰচেছ আছিলে, এই প্ৰচেছটোত কোনো ধৰণৰ বাধা বিঘিনি নাহিল, ইজিলি কুৱেশ্যনটো হৈ গ'ল, ৰাইট। বাট আপোনালোকে এটা বস্তু মন কৰিব, এই কুৱেশ্যনটো আমি অপশ্যনৰ পৰাও কৰিব পাৰোঁ। এতিয়া আপোনালোকে চাব, আমি 4ৰে যদি এই দুটা হৰণ কৰি চাওঁ, 37ক যদি আমি 4ৰে হৰণ কৰোঁ কিমান আহিব, 9 আহিব। 84ক যদি আমি 4ৰে হৰণ কৰোঁ কিমান আহিব, প্ৰায় 21 আহিব। ঠিক আছে, চ' 4ৰে দুটা সংখ্যাই হৰণ যায়, কিন্তু আমাৰ অপশ্যনত কি হয়, ইয়াতকৈ ডাঙৰ সংখ্যা আছে, যিহেতু আমাক হায়েষ্ট কমন ফেক্টৰ উলিয়াব দিছে। ঠিক আছে, আমি যদি 6ৰে হৰণ কৰোঁ, ডেট মিনছ আপোনালোকে চাব ইয়াতে 37ক যেতিয়া 6ৰে হৰণ কৰিম তেতিয়া আমাৰ কিমান যাব পাৰে, আমি 6 পাম, ৰাইট। চ' তাৰপিছত যদি আমি 84 ইয়াৰে 6ৰে হৰণ কৰোঁ তেতিয়া আমি প্ৰায় 14 পাম। ঠিক আছে, ৰাইট। তো তেতিয়াহ'লে 4টো আমাৰ কেঞ্চেল হ'ল, 6টো আমাৰ কাৰেক্ট এনচাৰ হ'ব পাৰে। কিন্তু তাৰপিছতো আমাৰ ডাঙৰ সংখ্যা আৰু দুটা বাকী আছে, 12 বাকী আছে, ৰাইট। 37ক যদি আমি ইয়াতে 12ৰে যদি হৰণ কৰোঁ, ডেট মিনছ কি হ'ব, আমি প্ৰায় 3 পাম। 3 12 গুণ 37, আৰু 84ক যদি আমি 12ৰে হৰণ কৰোঁ তেতিয়া কিমান পাম, প্ৰায় 7 পাই যাম। ঠিক আছে, চ' ইয়াতে আপোনালোকে চাব 3 আৰু 7 দুটা প্ৰাইম নম্বৰ আমি ইয়াতে পাই আছোঁ। ঠিক আছে, ৰাইট। চ' ডেট মিনছ আমাৰ কি হ'ব, চিটোৱে কাৰেক্ট আনচাৰ হ'ব। আৰু আমি দেখিলেই গম পাওঁ যে 18 ইয়াতে 37ক হৰণ কৰিব পাৰিবা, কিন্তু 84ক আমি 18ৰে হৰণ কৰিব নোৱাৰোঁ, কাৰণ 18 5 গুণ কৰিলে আমি কিমান পাম, 90 পাম, আৰু 18 4 গুণ কৰিলে আমি কিমান পাম, 72 বা 72 পাম। ডেট মিনছ আপোনালোকে চাব অপশ্যন চি এ হৈছে 12 বা 12 হৈছে আমাৰ কাৰেক্ট আনচাৰ। চ' অপশ্যনৰ ফালৰ পৰাও আপোনালোকে যাব পাৰে এই কুৱেশ্যনটো কৰিবৰ কাৰণে, তাৰ লগতে আপোনালোকে এই কুৱেশ্যনটো ডাইৰেক্টলিও ছল্ভ কৰিব পাৰে। চ' দুটা পদ্ধতি যদি আমি জানো, বেছি টান কুৱেশ্যন আহিলে এই গোটেইখিনি কুৱেশ্যন কৰিব পাৰি। ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটো সুধিছে যে হুইচ অফ দি ফলোয়িং ইজ দি ৰেচিঅ' বিটুইন এ নাম্বাৰ
and the number obtained by adding 1/5 to that number to it. তলৰ কোনটো সংখ্যা এটা সংখ্যাৰ সৈতে সেই সংখ্যাটোৰ লগত তাৰ 1/5 যদি যোগ কৰোঁ কি পোৱা সংখ্যাটোৰ অনুপাত কিমান হ'ব ঠিক আছে সো কোৱেশ্চনটো আমি বুজি পাব চেষ্টা কৰিম আপোনালোকে অলপমান ধ্যান দিব ঠিক আছে এই কোৱেশ্চনটোত কৈছে সো লেটস সাপোজ মই সংখ্যা এটা ললো 5 বুলি ঠিক আছে ৰাইট সো 5 আমি যদি হৰণ কৰোঁ আৰু 5ৰ লগত যদি আৰু তাৰে 5 ভাগ যদি ইয়াতে যোগ কৰোঁ তেতিয়া ইয়াৰে অনুপাতটো কিমান ওলাই আহিব বুলি সুধিছে জাস্ট মই ইয়াতে বুজি পাবৰ কাৰণে 5টো লৈছিলোঁ কিন্তু এই কোৱেশ্চনটোত কি সুধিছে লেটস সাপোজ মই সেই নম্বৰটো যদি x বুলি ইয়াতে ধৰি ললোঁ তেতিয়া হ'লে ইয়াৰে আমাৰ কি সুধিছে যে x সক যদি আমি ইয়াতে x প্লাস এই xৰে 5 ভাগৰ 1 ভাগ যদি তাৰ লগত যোগ কৰি আছো তেতিয়া হ'লে আমাৰ তাত অনুপাতটো কিমান ওলাই আহিব বুলি সুধিছে which of the following is the ratio between a number and the number obtained by adding 1/5 to that number আমি 1/5 সেই নম্বৰটোৰ লগত যোগ কৰিছো ঠিক আছে সো এই কোৱেশ্চনটো আপোনালোকে অলপমান ধ্যান দিব আমি কেনে কৰিম একদম সহজ প্ৰশ্ন হয় ইয়াৰ পৰা এনেকুৱা যিমানবিলাক প্ৰশ্ন আহে আমাৰ কোৱেশ্চন পেপাৰত এনেকুৱা কোৱেশ্চনৰ পৰা আমি ইজিলি মাৰ্ক বিলাক উঠাব পাৰো ঠিক আছে ৰেশিও প্ৰপৰ্চনৰ ৰাইট সো ইয়াতে আপোনালোকে অলপমান মন দিব যে আমি কি কৰিম x সেই নম্বৰটো হিচাপত আমি ধৰি লম let x be that number তেতিয়া কি হ'ব x হৰণ x ৰ লগত আমি কিমান প্লাস কৰিম সেই নম্বৰটোৰে 5 ভাগৰ 1 ভাগ ঠিক আছে তাৰ পিছত কি হ'ব ইয়াতে x কেনসেল যাব that means 1 divided by 1 plus 1/5 তাৰ পিছত কি হ'ব এই 5 টোৰ আমি ইয়াতে LCM লম that means কি হ'ব 1/5 plus 1 divided by 5 এই 5 টো ওপৰত গুচি যাব that means কি হ'ব 5 divided by 6 okay right so 5:6 is the correct answer so এই কোৱেশ্চনটোৰ আনসাৰ কিমান হ'ব 5:6 ঠিক আছে সো অপচন সি হৈছে আমাৰ কাৰেক্ট আনসাৰ 5:6 এই কোৱেশ্চনটো আৰু এটা পদ্ধতিত আমি কৰিব পাৰো ঠিক আছে এই কোৱেশ্চনটো বহুত বিশেষ নাম্বাৰ বা ক্যালকুলেশনত নোহোমাই কিনে যদি মুখে মুখে যদি এই কোৱেশ্চনটো কৰিব চাও আপোনালোকে এটা বস্তু চাব যেতিয়া আমি এই ৰেশিওটো পুট কৰো যে x divided by x plus 1/5 তেতিয়া আপোনালোকে এটা বস্তু মন কৰিব এই তলৰ যোনটো সংখ্যা যেহেতু আমি ইয়াৰ লগত ইয়াৰ 5 ভাগৰ 1 ভাগ যোগ কৰি আছো তলৰ সংখ্যাটো আমাৰ গ্ৰেটাৰ বা ডাঙৰেই হ'ব ওপৰৰ সংখ্যাটোতকে যেহেতু ইয়াৰ 5 ভাগৰ 1 ভাগ সেই নম্বৰটো লগত আমি যোগ কৰি আছো that means যেতিয়া আমাৰ ৰেশিও কৰি কিনে ৰাইট সাইডে যোনটো সংখ্যা থাকিব ৰাইট x is to y যদি হয় আৰু y মানে ৰাইট সাইডে যোনটো সংখ্যা থাকিব এটো আমাৰ লেফট সাইডৰ সংখ্যাটোতকৈ ডাঙৰেই হ'ব ঠিক আছে that means 5:4 এই অপচনটো নহয় 6:5 এই অপচনটো নহয় যেহেতু ৰাইট সাইডৰ সংখ্যাটো ইয়াতে সৰু আছে তাৰ লগতে এটা বস্তু মন কৰিব যেহেতু আমাৰ ইয়াতে সকলোতকৈ সৰু সংখ্যা আমি ইয়াতে দেখা পাইছো 1 আৰু ডাঙৰ সংখ্যা ইয়াতে 5 দেখা পাইছো সেইকাৰণে এটা বস্তু মন কৰিব আমাৰ যিকিটা সংখ্যা এনসাৰত থাকিব সেইকিটা প্ৰায় 5 বা 5তকৈ ডাঙৰে হ'ব ঠিক আছে এক সেকেন্ড সো 5 বা 5তকৈ ইয়াতে ডাঙৰে হ'ব ওকে সো তেতিয়া আমাৰ কি হ'ব অপচন এটো কাট খাই যাব সি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব এইখিনি বস্তু বুজাওতে আপোনালোকক ভালেখিনি সময় লাগিছে বাট এনেকে যেতিয়া ৰিজনিং কাইন্ড অফ মাথাতে যেতিয়া কোৱেশ্চনখিনি কৰিবৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব তেতিয়া ইজিলি কম টাইমত এক্সাম হলত আমাৰ কোৱেশ্চনখিনি হৈ যায় ঠিক আছে সো আমি নেক্সট কোৱেশ্চন লৈকে আগবাঢ়ো এতিয়া সো নেক্সট কোৱেশ্চনটো সুধিছে the perimeter of a rectangle and a square are 160 meter each সো এটা আয়ত ক্ষেত্ৰ আৰু এটা বৰ্গ ক্ষেত্ৰৰ পৰিসীমা প্ৰায় 160 মিটাৰ বুলি কৈছে তাৰ লগতে the area of a rectangle is less than that of the square by 100 square meter right আয়ত ক্ষেত্ৰখনৰ ক্ষেত্ৰফল বৰ্গ ক্ষেত্ৰতকৈ প্ৰায় 100 বৰ্গ মিটাৰ কম বুলি কৈছে right I believe আপোনালোকে বুজি পাইছে তাৰ লগতে the length of the rectangle is এই আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে অলপমান আমি কোৱেশ্চনটো বুজি পাব ট্ৰাই কৰো সো ইয়াতে কৈছে এটা আমাৰ তাত ৰেক্টেংগল এটা আছে বা আয়ত আৰু এটা আমাৰ তাত বৰ্গ এটা আছে বা স্কয়াৰ ঠিক আছে এই গোটেইখিনি যোনটো পৰিসীমা বা পেৰিমিটাৰ হেতু সমান বুলি কোৱা হৈছে আৰু হেতুৰ ভ্যালু কিমান দিছে প্ৰায় 160 মিটাৰ বুলি কোৱা হৈছে ৰাইট তাৰ লগতে ইয়াৰ যোনটো এৰিয়া সেই এৰিয়াটো প্ৰায় 100 স্কয়াৰ মিটাৰ কম বুলি কৈছে কিহতকৈ আমাৰ স্কয়াৰৰ যোনটো এৰিয়া মানে স্কয়াৰৰ এৰিয়া ইয়াতে 100 স্কয়াৰ মিটাৰ বেছি হয় বুলি কোৱা হৈছে এতিয়া এই গোটেই ৰেক্টেংগল বা আয়ত ক্ষেত্ৰৰ এই লেন্থটো কিমান হয় আপোনালোকক উলিয়াব কৈছে এই কোৱেশ্চনটোত আমাৰ অলপমান আপোনালোকে ধ্যান দিব কোৱেশ্চনটো কৰোতে আমি দ্বিঘাত সমীকৰণত সোমাই যাম সেই কাৰণে ঠিক আছে
চ' ইয়াতে আপোনালোকে মন কৰিব আমি ধৰি ল'লোঁ আমাৰ যোনটো স্কুৱেৰ বা ইয়াতে বৰ্গ আছিলে সেইটো আমাৰ কি হয় ছাপ'জ ইয়াৰে এটা ছাইড আমি এ বুলি ধৰি ল'লোঁ আৰু আমাৰ ৰেক্টেংগল বা আয়তনৰ যোনটো ইয়াতে ছাইড কেইটা আছিলে লেন্থটো আমি এল বুলি ধৰিলোঁ আৰু ব্ৰেথটো আমি ইয়াতে বি বুলি ধৰিলোঁ ঠিক আছে চ' ইয়াতে আপোনালোকে মন কৰিব স্কুৱেৰৰ যোনটো আমাৰ পৰিসীমাৰ যোনটো ফৰ্মুলা সেইটো কি হ'ব আমাৰ 4 ইনটু এ হুইচ ইজ ইকুৱেল টু প্ৰায় 160 মিটাৰ ৰাইট দিয়া আছে ইয়াতে চ' এৰ ভেলু কিমান হ'ব প্ৰায় এক ছেকেণ্ড 40 মিটাৰ যিহেতু 440 গুণ আমাৰ কিমান হ'ব 160 হ'বগৈ ঠিক আছে চ' আমি যদি ইয়াৰে এৰিয়াটো ওলাওঁ মানে এ স্কুৱেৰ এই বৰ্গটোৰ তেতিয়া কিমান ওলাই আহিব প্ৰায় 40 পূৰণ 40 এক ছেকেণ্ড 40 পূৰণ 40 হুইচ ইজ ইকুৱেল টু প্ৰায় 1600 মিটাৰ স্কুৱেৰ অ'কে ৰাইট এতিয়া আমাক কি কৈছে ৰেক্টেংগুলৰ যোনটো এৰিয়া সেইটো প্ৰায় 100 মিটাৰ স্কুৱেৰ এটা লেছ বুলি কৈছে ডেট মিনছ এল ইনটু বি যোনটো হৈছে আমাৰ ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা সেইটো হ'ব কিমান 1600 মাইনাছ 100 মানে কিমান হ'ব প্ৰায় 1500 মিটাৰ স্কুৱেৰ ঠিক আছে চ' আমি এটা ইকুৱেশ্যন ইয়াতে কি পাই যাম এক ছেকেণ্ড এইখিনি মই ইয়াতে মুচি দিছোঁ ৰাইট চ' এল ইনটু বি হুইচ ইজ ইকুৱেল টু 1500 মিটাৰ স্কুৱেৰ বা 1500 মিটাৰ স্কুৱেৰ এইটো হৈছে কি আমাৰ ইকুৱেশ্যন নম্বৰ 1 আৰু তাৰ লগতে আমি এটা বস্তু জানো যে আমাৰ যোনটো গোটেই পৰিসীমাৰ যোনটো ফৰ্মুলা ৰাইট আমাৰ আয়তনৰ সেইটো হৈছে কি আমাৰ 2 ইনটু এল প্লাছ বি হুইচ ইজ ইকুৱেল টু 160 মিটাৰ যিহেতু কুৱেশ্যনটো দিয়াই আছে এইটো হৈছে আমাৰ কি ছেকেণ্ড নম্বৰ ইকুৱেশ্যন অ'কে ৰাইট এতিয়া আমি কি কৰিম এই এল ইনটু বিৰ পৰা বি ইন টাৰ্মছ অফ এল লৈ আহি কিনে আমি ইয়াতে পুট কৰিম যিহেতু আমাক লেন্থ উলিয়াবৰ কাৰণে কৈছে ঠিক আছে চ' ইয়াৰ পৰা যদি আমি বিৰ ভেলু ওলাওঁ চ' বি ইজ ইকুৱেল টু কিমান হ'ব প্ৰায় 1500 ডিভাইডেড বাই এল চ' এই ভেলুটো আমি পাই গ'লোঁ চ' এইটো আনি কিনে কি কৰিম ইয়াতে পুট কৰি দিম ডেট মিনছ কি হ'ব আমাৰ চাবা চ' চাব আপোনালোকে ডেট মিনছ ৰাফলি এৰাউণ্ড 2 ইনটু এল ৰাইট চ' এই কুৱেশ্যনটো অলপমান আমি ইয়াতে সৰু কৰি লওঁ যে 2ৰে ইয়াতে আমি হৰণ কৰি ল'ম চ' এল প্লাছ বি ইজ ইকুৱেল টু 80 মিটাৰ আমাৰ তাত পালোঁ চ' ইয়াৰ পৰা আমি কি কৰিম এই ভেলুটো ইয়াতে পুট কৰি দিম চ' এল প্লাছ 1500 বাই এল ইজ ইকুৱেল টু 80 অ'কে চ' এই কুৱেশ্যনটো আৰু অলপ যদি আমি ইফালে চাওঁ ৰাইট ডেট মিনছ আমি এলেৰে চবফালে পূৰণ যদি কৰি দিওঁ তেতিয়া কিমান হ'ব এল স্কুৱেৰ প্লাছ 1500 ইজ ইকুৱেল টু 80 এল অ'কে চ' এল স্কুৱেৰ মাইনাছ 80 এল প্লাছ 1500 ইয়াতে আমি এটা ইকুৱেশ্যন পাই যাম ঠিক আছে চ' এইটো ইকুৱেশ্যন কি হ'ল আমাৰ এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় অ'কে চ' মই ভালকৈ তোমালোকক কৰি দি আছোঁ এইখিনি মই ইয়াতে মুচি লওঁ ঠিক আছে চ' আমি এটা ইকুৱেশ্যন কি পালোঁ আমাৰ তাত এল স্কুৱেৰ মাইনাছ 80 এল প্লাছ 1500 চ' এইটো ইকুৱেশ্যন আমি পাই গ'লোঁ তোমালোকে অলপমান ৰিৱাইণ্ড কৰিলে এই ইকুৱেশ্যনটো কেনেকৈ বনিলে তোমালোকে গম পাব হুইচ ইজ ইকুৱেল টু 0 ৰাইট চ' এইটো হৈছে আমাৰ তাত ইকুৱেশ্যনটো এতিয়া এই ইকুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে আমি কি কৰিম এই কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে আমি কি কৰিম ইয়াতে দ্বিঘাত সমীকৰণটো ইয়াতে আমি ছল্ভ কৰিম বা কোৱাড্ৰেটিক ইকুৱেশ্যনটো ঠিক আছে চ' দ্বিঘাত সমীকৰণ ছল্ভ কৰিবৰ কাৰণে আমি কি কৰিম 1500ৰ ইয়াতে দুটা আমি ফেক্টৰ বিচাৰিম মানে 50 পূৰণ 30 ৰাইট চ' এই বস্তুটো তোমালোকে চাবা চ' এই বস্তুটো আপোনালোকে চাব যে দ্বিঘাত সমীকৰণত এল স্কুৱেৰ মাইনাছ 50 এল মাইনাছ 30 এল যোনটো নেকি আমি কি কৰিলোঁ ইয়াতে এই 80টোক ইয়াতে ভাগ কৰি দিলোঁ ঠিক আছে 50 30 80 হৈ গ'ল আৰু 1500 হুইচ ইজ ইকুৱেল টু 0 ৰাইট তাৰপিছত আপোনালোকে চাব ইয়াতে আমি এল কমন ল'ম হুইচ ইজ ইকুৱেল টু এল মাইনাছ 50 ৰাইট এইফালে আমি 30 কমন ল'লোঁ এল মাইনাছ 50 হুইচ ইজ ইকুৱেল টু 0 ডেট মিনছ এল মাইনাছ 50 আমাৰ এটা ফেক্টৰ আহিলে আৰু এল মাইনাছ 30 আমাৰ তাত এটা ফেক্টৰ আহিলে হুইচ ইজ ইকুৱেল টু 0 মানে এল ইকুৱেল টু আমাৰ তাত বা লেন্থ ইকুৱেল টু বা দৈৰ্ঘ্য ইকুৱেল টু কিমান আহিলে এটা 50 আৰু এটা 30 যিহেতু আমি সকলোৱে জানো এটা আয়তনৰ লেন্থ বা দৈৰ্ঘ্যটো সদায় বেছি হয় ইয়াৰ পুতলতকৈ সেইকাৰণে আমাৰ কি হ'ব এল ইকুৱেল টু 50 উইল বি দি কাৰেক্ট আনচাৰ আই বিলিভ আপোনালোকে বুজি পালে চ' অপশ্যন চি এল ইকুৱেল টু 50 হৈছে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ ঠিক আছে অলপমান কণ্ট্ৰাডিক্টৰী অলপমান টাফ হয় বা কমপ্লেক্স হয় এই কুৱেশ্যনটো কৰোঁতে বাট আই বিলিভ আপোনালোকে এই কুৱেশ্যনখিনি কৰিব পাৰিব পৰীক্ষা হলত ৰাইট দ্বিঘাত সমীকৰণৰ প্ৰশ্ন হয় এইটো ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য ছাৰ্ফেচ এৰিয়া অফ এ কিউব ইজ 150 চেণ্টিমিটাৰ স্কুৱেৰ চ' এটা ঘনৰ ইয়াতে পৃষ্ঠফল পায় 150 বৰ্গ
সেন্টিমিটাৰ স্কোয়াৰ বুলি কোৱা হৈছে লগতে ইয়াৰ আয়তন কিমান হ'ব বা ইয়াৰ ভলিউম কিমান হ'ব বুলি সুধিছে ঠিক আছে ৰাইট সো এই কোৱেশ্চনটো আমি কৰিবৰ কাৰণে ট্ৰাই কৰিম সো এটা বস্তু বুজি ল'ব ইয়াতে সাৰফেস এৰিয়া যেতিয়া আমি কিউবৰ যেতিয়া কথা হয় কিউবটো প্ৰায় এনেকুৱা দেখি ৰাইট সো ইয়াতে আপোনালোকে মন কৰিব কিউবৰ এনেকুৱা স্কোয়াৰ টাইপ অফ ফেস প্ৰায় 6খন থাকে এটা ফেসৰ যদি ইয়াতে আমাৰ সাৰফেস এৰিয়া আমি a স্কোয়াৰ বুলি যদি ধৰো যদি ইয়াৰে এটা সাইডৰ লেন্থ যদি a হয় a স্কোয়াৰ বুলি যদি ধৰো তেতিয়াহলে টোটাল সাৰফেস এৰিয়া প্ৰায় 6a স্কোয়াৰ হয় ঠিক আছে সো এটো ফৰ্মুলা আমি এটা ব্যৱহাৰ কৰিম লগতে এটা কিউবৰ টোটাল ভলিউম কিমান হয় a কিউব হয় যদি a ইয়াৰে এটা সাইডৰ লেন্থ হয় ঠিক আছে সো আপোনালোকে ইয়াতে মন কৰিব আমি যেতিয়া সাৰফেস এৰিয়া বুলি কওঁ তেতিয়া 6a স্কোয়াৰ ইজ ইকুৱেল টু 150 বুলি গণ্য কৰি লম তেতিয়া হলে আমি 6 ৰে যেতিয়া হৰণ কৰিম 150 a স্কোয়াৰ ইজ ইকুৱেল টু 25 পাম ৰাইট তাৰ পিছত a এৰ ভ্যালু আমি কিমান পাম প্ৰায় 5 ইয়াৰ পৰা পাম ঠিক আছে তাৰ পাছত আমি কি কৰিম এতিয়া ভলিউম উলাব ট্ৰাই কৰিম সো ভলিউমৰ ফৰ্মুলাটো কিমান আছিল জাস্ট মই কৈ দিছিলো এটো হৈছে a কিউব মানে 5 পূৰণ 5 পূৰণ 5 সো 5 5 গুণ আমাৰ 25 আহিলে 25 5 গুণ কিমান হ'ব প্ৰায় 125 okay which is equal to the volume of the answer ঠিক আছে right so option b is a correct answer 125 centimeter cube I believe আপোনালোকে বুজি পালে গোটেইখিনি কোৱেশ্চনছ কেনেকৈ কৰিলো আমি right okay so আমি নেক্সট কোৱেশ্চনলৈকে যাও এতিয়া so নেক্সট কোৱেশ্চনটো সুধিছে the average of the first 500 positive integers is right প্ৰথম 100টা ধনাত্মক পূৰ্ণ সংখ্যাৰ গড় কিমান হ'ব বুলি সুধিছে প্ৰথমতে আমি এটা বস্তু জানাটো উচিত যে ইন্টিজাৰ মানে কি হয় আমাৰ যেতিয়া নাম্বাৰ লাইনত যেতিয়া আমি চাও ইন্টিজাৰ আমাৰ 0 ৰ পৰা মাইনাসত যিখিনি সংখ্যা থাকে সাপোজ -1 -2 যিখিনি সংখ্যা থাকে লেফট সাইডে আমাৰ সেইখিনি বস্তু ইয়াতে ডিটাৰমাইন কৰে বা ইয়াতে ৰিপ্ৰেজেন্ট কৰে তাৰ লগতে 0 ৰ পৰা যেতিয়া আমি পজিটিভ সাইডে যাম 1 2 3 সেই বস্তুখিনি আমাৰ ইন্টিজাৰতে সোমাই থাকে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বুলি যেতিয়া আমি কওঁ হেতু 1 ৰ পৰা আৰম্ভ হয় আৰু ইনফিনিটি বা যেতিয়ালৈকে আমি গণিব নোৱাৰো তেতিয়ালৈকে যায় বাট ইয়াতে আমাৰ ইন্টিজাৰ মাইনাস নেগেটিভিটিৰ পৰা 0 আৰু পজিটিভ ইনফিনিটি লৈকে থাকে ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে ইন্টিজাৰ মানে কি হয় সো এই কোৱেশ্চনটো কৰাৰ কাৰণে আমি প্ৰথমতে এটা বস্তু জানাটো উচিত যে এভাৰেজৰ বা গড় উলোৱাৰ ফৰ্মুলাটো কি সো গড় উলোৱাৰ ফৰ্মুলাটো হৈছে টোটাল সাম অফ অল অবজাৰভেশন মানে আমাৰ কেইটা নম্বৰ ইয়াতে আছে ডিভাইডেড বাই টোটাল নাম্বাৰ অফ অবজাৰভেশন ওকে আই বিলিভ আপোনালোকে বুজি পাইছে যে অবজাৰভেশন মানে কি কেইটা সংখ্যা আমাৰ তাত আছে গোটেই কেইটা সংখ্যাৰ যেতিয়া আমি মুঠ উলিয়াম আৰু তেতিয়া হৰণ কৰিম কেইটা সংখ্যা আমাৰ তাত আছে তেতিয়া আমি কি পাও এভাৰেজ পাও ৰাইট সো এই কোৱেশ্চনটো আপোনালোকে চাব এতিয়া আমি কেনেকৈ কৰিম সো এই কোৱেশ্চনটোত আমি যেতিয়া এই গোটেই 1 ৰ পৰা 100 লৈকে যিমান কেইটা সংখ্যা আছে গোটেই কেইটা যেতিয়া মুঠ বা টোটাল যেতিয়া উলিয়াব লাগে তেতিয়া আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰো হেতু হৈছে total sum is equal to n into n plus 1 by 2 ওকে এই ফৰ্মুলাটো আমি এটা ব্যৱহাৰ কৰিম ইয়াতে n ৰ জাগাত আমি কিউ পুট কৰিম 100 পুট কৰিম যেটা আমি 100 লৈকে গৈ আছো ৰাইট সো তেতিয়া হলে কিমান হ'ব আমাৰ 100 পূৰণ 101 by 2 ওকে ৰাইট তাৰ লগতে আমাৰ কি হ'ব এভাৰেজ যেতিয়া আমি উলিয়াব লাগিব কি কৰিম যেহেতু আমাৰ তাত 100টা সংখ্যা আছে এই গোটেই সংখ্যাটো 100 পূৰণ 101 হৰণ 2 হৰণ আমি 100 ৰে কৰিম যেহেতু আমাৰ তাত 100টা সংখ্যা আছে হয় না নহয় এই 100টো কি হ'ব ওপৰলৈ উঠি যাব ৰাইট দ্যাট মিন্স কি হ'ব এটো অংক ইয়াৰ পৰা কন্টিনিউ হৈছে ৰাইট সো 100 পূৰণ 101 হৰণ 2 পূৰণ 100 এই 100 আমাৰ কেনসেল যাব আৰু 101ক যেতিয়া আমি 2 ৰে হৰণ কৰিম তেতিয়া কিমান পাম 50.5 পাম বা 50.5 ইয়াতে পাম ৰাইট সো আমাৰ কাৰেক্ট আনসাৰ কি ওলাইব এই গোটেই কোৱেশ্চনটোত 50.5 ইজ দি কাৰেক্ট আনসাৰ সো আই বিলিভ আপোনালোকে বুজি পালে এই কোৱেশ্চনটো আমি কেনেকৈ কৰিলো ৰাইট আমি এই ফৰ্মুলাটো কোৰ পৰা আনিলো আৰু কেনেকৈ আমি টোটাল খিনি কেনেকৈ উলিয়ালো আৰু সেইখিনি আমি কেনেকৈ পুট কৰিলো ইয়াতে যাৰ কাৰণে নেকি এই কোৱেশ্চনটো আমাৰ সহজতে কমপ্লিট হৈ উঠিলে ৰাইট সো আজিৰ ক্লাছটোত ইমানখিনি আছিল আশা কৰো আপোনালোকৰ এই গোটেই ক্লাছটো কৰি ভাল লাগিলে লগতে এই গোটেইখিনি যিখিনি টপিকস আমি ইয়াতে ডিসকাশন কৰিলো আপোনালোকৰ পিওআইকিউৰ মাধ্যমেৰে গোটেইখিনি চাগে আপোনালোকে বুজি পালে লগতে এই ক্লাছখিনি কৰি কেনে লাগিছে সেই বস্তুটো আপোনালোকে কমেন্ট বক্সত জনাব পাৰে লগতে আপকামিং সিৰিজত আমি কেনেকুৱা টপিকস বিলাক লৈ আহিম তাৰ বিষয়ে আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰে আশা কৰো এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ল থ্যাংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড